বন শাকৰে তৰকাৰীখন কিমান উপকাৰী সকলোৱে জানে। আপোনালোকে বন শাক কেনেকৈ খায় বাৰু? আৰু বন শাকৰ তৰকাৰী এই ছাইডৰ এই তেলকণ যে ওলাই গৈছে, মানে গম পালে তৰকাৰীখন পাৰফেক্ট হৈছে। মই আমাৰ ঘৰতে থকা মচুন্দৰী, নৰসিংহ, লগতে ভেদাইলতা আৰু অকণমান শুকলতি পাত আগ দুটামানো দি ধুনীয়াকৈ পানীত ধুই লৈছোঁ। লগতে নৰসিংহ আগো দিছোঁ দেই, আৰু ভালকৈ ধুই লৈ মিক্সি বাতিত মই এয়া গ্ৰাইণ্ড কৰি ল'ম। তাতে নহৰু আৰু আদাও দি দিছোঁ। ইফালে মাছকেইটা অকণমান ফ্ৰাই কৰি ৰাখিলোঁ। এতিয়া তেলতে পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। অলপমান গল্ডেন ব্ৰাউন হোৱাত মই তাতে এতিয়া আলু অকণমান আৰু 3 পিচমান দি দিছোঁ। যিহেতু ল'ৰা ছোৱালীয়ে মাছটো নাখায়, সেইকাৰণে আলুকণকে অকণমান দি দিম। মই এতিয়া পৰিমাণ অনুসৰি নিমখ আৰু হালধি এড কৰিছোঁ, তাৰ বাবে মই একো দিয়া নাই ইয়াতে। আৰু এয়া মই যিখিনি গোটেই বন শাকখিনি পিচি ৰাখিছিলোঁ ন, সেইখিনি ইয়াতে মই দি দিছোঁ আৰু একদম পাতলাকৈ পনীয়াকৈ দিছোঁ, ডাঠ কৰা নাই, নহ'লে ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে। এনেকৈয়ে নাখায়, কিন্তু তেনেকৈ একদম পনীয়া কৰি দিলে অকণমান মানে আৰু তেনেকৈ মিক্স কৰি তেলতে গোটেইখিনি ভালদৰে ভাজি আছোঁ। যেতিয়া কাষলৈ তেলটো আহিলে, তেতিয়াই মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দিছোঁ। মানে অকণমান হালকাকৈ ফ্ৰাই কৰি ৰাখিছিলোঁ। ইয়াতে মাছখিনি মাগুৰ মাছ আৰু কাৱৈ মাছ আছিলে, মই ইয়াতে দি দিলোঁ। আৰু এতিয়া লৰাই লৈছোঁ। লৰাই লৈ মই অলপমান গৰম পানী কৰি ৰাখিছিলোঁ, গৰম পানী অলপমান বেছিকৈ দিছোঁ। যিহেতু মই অকণমান পাতলাকৈ কৈছোঁৱে, পনীয়াকৈ বনাইছোঁ, সেইবাবে। আৰু আপোনালোকে অকণমান ইয়াত জালুকৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে দেই। যিহেতু আমাৰ ইয়াতে জ্বলা নাখায় কাৰণে মই জালুকৰ গুড়ি দিয়া নাই। আৰু দি পেলাই পানী সৰহকৈ দি ঢাকোন মাৰি ৰাখি দিম। আৰু মই ঢাকোনখন 15 পৰা 20 মিনিটৰ বাবে একেবাৰে নুখোলোঁ, টাইটকৈ ৰাখি থৈ দিম। আৰু বহুত ধুনীয়াকৈ যাতে সিজি মাছৰ যিটো টেষ্ট, সেইটো জোলখিনিলৈ আহিবৰ কাৰণে এনেকৈ মই ৰাখি দিছোঁ। আৰু ঢাকনখন অকণমান দাঙি চালোঁ, এয়া ধুনীয়াকৈ উতলি আহিছে। আকৌ ঢাকনখন দাঙি থৈ দিম, মই নুখোলোঁ, একদম জোখত ৰাখি দিছোঁ। আপোনালোকে বন শাক কেনেকৈ বনাই খাই মোক জনাব দেই। এনেকৈ মোৰ নিচিনাকৈ বনাই নে? কিছুমানৰ ধৰক চব বস্তু এড কৰা সময় বা কিবা কিবি মিক্স কৰা থাকে ন, সেইবাবে সুধিছোঁ আপোনালোকে এনেকৈ বনাই নেকি? আৰু এয়া চাওক, প্ৰায় আধা ঘণ্টাৰ পিছত ধুনীয়াকৈ দেখিছেনেহে, মানে পানীটো শুকাই পৰা আধাই হৈ গ'ল। আৰু এয়া খুব ধুনীয়াকৈ হৈছে, মানে মাছৰ তৰকাৰী কাষৰ দি তেলটো যে ওলাই যায়, মানে একদম পাৰফেক্ট হৈছে। দেখিছে নহয়, একদম পাতল জোল। তাৰে অকণমান আজি খুৱাম আৰু দেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি ৰাখিব, তেতিয়া কেতিয়াবা আপোনালোকেও চাব পাৰিব দেই। আৰু ভাল লাগিলে এটা কমেণ্ট কৰিব নাপাহৰিব। বাই।